অসম অষ্টম অসম পে কমিশ্যন যেটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব। কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত 100 বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমিৰ আবণ্টন দিওঁ। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত কেইটাৰ উপৰিও আলী তৌকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয়, কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আৰু অহাকালি 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব। কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ আহিব, ইংৰাজী অসমীয়া দুইটাতে ক'ব লাগিব। 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ। অহাকালি এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম। খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন। Assam government had constituted one SIT to inquire alleged anti-India conspiracy of Ali Tokir Sheikh in connivance of a British citizen, Elizabeth Colburn Gogoi. The case has been investigated and sensitive information material has been obtained from various sources by the Special Investigation Team. However,
The SIT has given a clear report that beyond a point, it may not be possible for SIT to continue with the investigation because it's required help from Interpol. It requires many sensitive information from Government of India as well as from Parliament. As such, it has been decided that case will be entrusted to a central government agency which will be selected by Ministry of Home Affairs, and accordingly once the agency is selected, Government of Assam will transfer the case to that agency at the advice of MHA, Ministry of Home Affairs. Tomorrow at 10:30 I will give you some further briefing on the present status of the case as well as the results of the investigation so far. So, state government has not basically requested any specific agency for the investigation. We cannot, because we do not know that when foreign government is involved, who investigate. So that agency has to be selected by Ministry of Home Affairs. So that they will do, and they will advise us to which agency we need to transfer, and we will transfer accordingly. But basically cabinet say they go by the advice of MHA. এতিয়া যেতিয়া এটা কেছ অসম পুলিচে ৰেজিষ্টাৰ কৰে, তাৰ পিছত কেছটো CBI লৈকে অসম পুলিচে পঠাই দিব পাৰে, কেছটো NIA লৈকেও পঠিয়াব পাৰে বা আন এজেন্সি লৈকেও পঠিয়াব পাৰে। আমি কেবিনেটে সিদ্ধান্ত লৈছো যে এজেন্সিটো আমি সিলেক্ট কৰিব নালাগে, আমি ভাৰত চৰকাৰৰ গৃহ বিভাগলৈকে গোটেই প্ৰতিবেদনখন পঠাই দিম, যাতে গৃহ বিভাগে NIA দিব বা CBI দিব, সেই স্বতন্ত্ৰ সিদ্ধান্তটো যাতে গৃহ বিভাগে ল'ব পাৰে। কোৰ্টত যাব যেতিয়া চাৰ্জশ্বিট হ'ব, আৰু চাৰ্জশ্বিট হোৱাৰ আগতে যেনেকৈ আপোনালোকে জানে সুমি বৰাৰ কেছটো আমি CBIক দিছো, আমিতো চাৰ্জশ্বিট কোৰ্টত দিয়া নাই। কেছ এটা ৰেজিষ্টাৰ কৰিলে তাৰ সামৰণি দুই ধৰণে হয়, এটা চাৰ্জশ্বিটত হয়, নতুবা ভাৰত চৰকাৰৰ তদন্ত পুলিচলৈকে হস্তান্তৰ কৰি হয়। গতিকে যিকোনো কেছ এটা ৰেজিষ্টাৰ হ'লে আদালতত যোৱাৰ প্ৰয়োজন নাথাকে, যদি ৰাজ্য চৰকাৰে ভাবে যে এই কেছটো আমি ভাৰত চৰকাৰৰ তদন্তকাৰী সংস্থালৈ ট্ৰান্সফাৰ কৰিম, যেনেকৈ আপোনালোকে দাবী কৰে CBIক পঠাই দিয়ক, CBIক পঠাই দিয়ক, তেনেকৈ আমি যিকোনো কেছ আদালতৰ পৰিৱৰ্তে আমি চেন্ট্ৰেল এজেন্সিলৈকে পঠিয়াব পাৰোঁ। এইটো আমাৰ দৃষ্টিত আৰু আজি কেবিনেটৰ সদস্য সকলোৰে দৃষ্টিত, সকলোৱে প্ৰায় 1.5 ঘণ্টা জুৰি কেছটোৰ প্ৰেজেণ্টেশ্যন লৈছে, আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং ছিকিউৰিটি অফ ইণ্ডিয়া, কোনো ব্যক্তিগত মানুহৰ কথা নহয়, কিন্তু ইয়াত 3জন প্লেয়াৰ আছে, এজন আলী তৌকিৰ শ্বেখ,